हेलो एवरीवन नमस्कार আজি আপোনালোকৰ কাৰণে এটা নতুন জব ইনফৰমেটিভ ভিডিও লৈ আহিছো কামৰূপ ডিস্ট্ৰিক্টৰ হয় কামৰূপ জিলা আয়ুক্ত কাৰ্যালয়ৰ চাকৰি গভৰ্নমেন্ট অফ আসাম গতিকে ইয়াত কিমানটা পোষ্ট আছে কেনেকৈ এপ্লাই কৰিব লাগিব লাষ্ট ডেট কিমান শিক্ষাগত অৰ্হতা কিমান লাগিব বয়স কিমান দৰমহা কিমান গোটেইখিনি ডিটেইলছৰ মই জনাই দিম গতিকে আপোনালোকে স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ ভিডিওটো চাই যাওক আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনত দবাই দিয়ক কিয়নো পিছলৈ এনেকুৱা জব ইনফৰমেটিভ ভিডিও যাতে আপুনি অতি সোনকালে চাব পাৰে চাওক ডিসি কামৰূপ ৰিক্ৰুটমেন্ট 2026 অৰ্গানাইজেশ্যন হৈছে দা অফিস অফ ডাইৰেক্ট কমিশনাৰ কামৰূপ ইয়াতে আপোনালোকৰ টোটাল পোষ্ট আছে 55টা মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন 10 পাস আপোনালোকে মেট্ৰিক পাস হলেও আপোনালোকে এটোত এপ্লাই কৰিব পাৰিব গতিকে আপোনালোকৰ কাৰণে এটা সোণালী সুযোগ যে ডিসি অফিসত চাকৰি কৰিবলৈ হলে আপোনালোকে 10 পাস হলেও চাকৰি কৰিব পাৰিব জব টাইপ আসাম গভৰ্নমেন্ট জব এটো এপ্লাই হ'ব অফলাইন যোগেদি আপোনালোকে এপ্লাই কৰিব লাগিব এই পোষ্টৰ নাম হৈছে গাঁও প্ৰধান গতিকে ডিসিপ্লিন ওয়াইজ আপোনালোকৰ ভ্যাকেন্সি ইয়াতে নৰ্থ গুৱাহাটী ইয়াতে আছে 6টা কমলপুৰত আছে 7টা ৰঙিয়াত আছে 7টা কয়নত আছে 4টা হাজোত আছে 4টা বকত আছে 8টা পলাশবাৰীত আছে 8টা সামাৰিয়াত আছে এটা ছয়গাঁৱত আছে 4টা গৰিমাৰীত আছে 4টা নগৰভেৰাত আছে 2টা গতিকে এজ লিমিটটো আপোনালোকৰ 30 বছৰ আপ টু 30 বছৰ হক লৈ আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে চাওক আপোনালোকৰ স্যালাৰি হ'ব 14000 টকা অনলি পাৰ মান্থ মাহত আপোনালোকৰ 14000 টকা হ'ব আপোনালোকৰ স্যালাৰি গতিকে আপোনালোকে মনোযোগ সহকাৰে এইটো ভিডিওটো চাই আপোনালোকে ধুনিয়াকৈ এপ্লাই কৰক এটো অফলাইন হয় লাষ্ট ডেট কিমান ডিটেইলছত গোটেইখিনি জনাম আপোনালোকে ধুনিয়াকৈ চাই যাওক Education qualification minimum 10 pass from board institution recognized by the state central government আপোনালোকে যিকোনো recognized universityৰ পৰা মেট্ৰিক পাস হলে এপ্লাই কৰিব পাৰিব চাওক how to apply obtain the prescribed application from the standard form application part 9 of the Assam Gazette যিখন আপোনাৰ আসাম গেজেট যিখন আমাৰ স্ট্যান্ডার্ড ফর্ম আছে এই স্ট্যান্ডার্ড ফর্মৰ জৰিয়তে আমি কি কৰিব লাগিব এপ্লাই কৰিব লাগিব fill the form carefully and mention the name of the village employing for আপুনি কোনটো মানে গাঁৱত এপ্লাই কৰিব গাঁওখনৰ নাম ডিটেইলছ গোটেইখিনি আপোনালোকে জনাই দিবলৈ নাপাহৰিব এটা self attached or copy of the all required documents আপোনালোকে আটাইখিনি ডকুমেন্টছত নিজৰ self attested মানে নিজৰ গোটেই যিখিনি সহি আছে সাইনটো কৰি দিব ঠিক আছে submit the due fill application the document in the application receiving box kept in the land revenue branch of the আপোনালোকে এটা কাম কৰিব লাগিব ইয়াতে যিখিনি মানে ৰঙা খামৰ ভিতৰত ভৰাই পোষ্ট অফিসত পঠাব লাগিব তাতে আপোনালোকে এড্ৰেছটো দিব লাগিব কমিশনাৰ অফিস কামৰূপ আমিনগাঁও ফাৰ্ষ্ট ফ্লোৰ ঠিক আছে ইম্পৰ্টেন্ট ডেটস এপ্লিকেশন স্টাৰ্ট হৈছে আপোনালোকৰ 20 জুলাইৰ পৰা আৰু লাষ্ট ডেট হৈছে 20 আগষ্ট এমাহ দিছে পুৰা এমাহ দিছে আপোনালোকক এপ্লাই কৰিবলৈ যেহেতু কামৰূপ ডিস্ট্ৰিক্টৰ হয় ভালেখিনি পোষ্ট আছে আপোনালোকে অতি সোনকালে এপ্লাই কৰক এটো আপোনালোকক কোনো ধৰণৰ পৰীক্ষা দিব নালাগে এটো আপোনালোকৰ কাৰণে একেবাৰে সোণালী সুযোগ আপোনালোকে কোনো ধৰণৰ পৰীক্ষা দিব ইয়াতে নালাগে ঠিক আছে এটো হৈছে আপোনালোকৰ এডভাৰটাইজ যে গভৰ্নমেন্ট অফ আসাম অফিস অফ দা ডাইৰেক্ট কমিশন কামৰূপ আমিনগাঁও ঠিক আছে এটো হৈছে এডভাৰটাইজ আপোনালোকে চাই লওক এডভাৰটাইজটো যদি লাগে মোক কমেন্টত জনাব মই আপোনালোকক দি দিম নেম অফ দা পোষ্ট গাঁও প্ৰধান ইয়াতে আপোনালোকৰ টোটাল পোষ্ট আছে 55 ভালেখিনি পোষ্ট আছে গতিকে মই এইখিনি ডিটেইলছত জনাই দিলো পোষ্ট ডিটেইলছ গোটেইখিনি জনাই দিলো নৰ্থ গুৱাহাটী আৰু কামৰূপ ৰেভিনিউ সাৰ্কুল ইয়াতে নেম অফ দা মৌজা আৰু মৌজাৰ নাম দিয়া আছে লগতে ইয়াতে ভিলেজ ইয়াতে মৌজা আৰু ভ্যাকেন্সি সমূহ দিয়া আছে আপোনালোকে কামৰূপৰ হলে প্ৰিফাৰেন্স পাব নিজৰ ওচৰত থাকি এতিয়া চাকৰি কৰিবলৈ সুবিধা পাব গতিকে এইটোত আপোনালোকে এপ্লাই কৰিবলৈ একেবাৰে নাপাহৰিব স্যালাৰি অলপ কম হলেও ঘৰত থাকি আপোনালোকে কি কৰিব পাৰিব চাকৰি কৰিব পাৰিব হয়নে ইয়াতে এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি আপোনালোকক মই জনাই দিছো কোৱালিফাইং এজ আপোনালোকৰ 30 বছৰ হ'ব লাগিব মিনিমাম আপোনালোকৰ 30 বছৰৰ তলত হলেও কথা নাই আপোনালোকে মেট্ৰিক পাস হলে এপ্লাই কৰিব পাৰিব ইয়াতে গোটেইখিনি দিয়া আছে আগতে মই একবাৰ জনাই দিলোৱে how to apply আকৌ এবাৰ কৈ দিছো মই কেনেকৈ এপ্লাই কৰিব লাগে candidates must submit their application in the
প্ৰেছক্ৰাইব ষ্টেণ্ডাৰ্ড ফ্ৰম দ্য ইয়াতে ষ্টেণ্ডাৰ্ড ফ্ৰম 9 নম্বৰ যিখন আছাম গেজেট আছে সেইখনত এপ্লাই কৰিব লাগিব বুলি কৈছোঁ। চি নম্বৰ পইণ্টটো চাওক ইয়াতে দ্য এপ্লিকেশ্যন মাষ্ট বি একম্পাইণ্ড বাই ছেল্ফ এটেষ্টেড নিজৰ চাইনটো কৰি দিব লাগিব সেইখিনিও কৈছোঁ। এজ প্ৰুফ চাৰ্টিফিকেটটো লাগিব, HSLCৰ এডমিট কাৰ্ড চাৰ্টিফিকেট লাগিব, তাৰপিছত 3 ৰিচিপ্ট পাছপোৰ্ট আপোনালোকৰ 3টা ৰিচেণ্ট মানে পাছপোৰ্ট সাইজৰ ফটো লগতে গাঁঠি দিব, পান কাৰ্ডৰ ফটোষ্টেট কপি দি দিব, ভোটাৰ আইডিটো ফটোষ্টেট কপি দিব। স্মল ফেমিলি আপোনালোকৰ 2টাতকৈ বেছি সন্তান হ'ব নোৱাৰিব আৰু যিখিনি বস্তু গাঁঠি দিব গোটেইখিনি আপোনালোকে ছেল্ফ এটাষ্টেড মানে নিজৰ চাইনটো তলেদি কৰি দিব যাতে আপোনালোকৰ পিছলৈ অসুবিধা নহয়। যিটো এডভাৰটাইজতে কৈছে যিখিনি অফলাইন হয় গোটেইখিনিত আপোনালোকৰ ছেল্ফ এটাষ্টেড লাগিব, ঠিক আছে। এইটো আপোনালোকৰ অফলাইন হয়, এইটোত কোনো ধৰণৰ পৰীক্ষা দিব নালাগে, ডাইৰেক্ট আপোনালোকৰ মেৰিট লিষ্ট মাৰিব, আপোনাৰ মেট্ৰিকৰ নাম্বাৰৰ অনুযায়ী আপোনালোকক কি কৰিব এইটো চাকৰিটো দিয়া হ'ব। কিবা কাৰণত আপোনালোকৰ ইণ্টাৰভিউ এটাও পাতিব পাৰে, ঠিক আছে। গতিকে কিবা জানিব লগা থাকিলে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে, লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। থেংক ইউ ফৰ ৱাচ।